हेलो एवरीवन। कोई शक या सवाल या मन में कोई ख्याल अगर है तो टेस्ला टीचिंग्स है ना। तो আজি আমি যেটো আমার নেক্সট পার্ট আছিল এন্ড দিস শুড বি দ্য লাস্ট পার্ট এই চ্যাপ্টাৰৰ যেটো লাস্ট পার্ট হয় য'ত নেকি আমি গাউছৰ সূত্ৰৰ প্ৰয়োগ কেইটা চাম। তো মই অলৰেডি লাষ্ট ভিডিঅ'ত তোমালোকক কৈছিলোঁ যে গাউছৰ সূত্ৰৰ যিবিলাক প্ৰয়োগ আছে এই প্ৰয়োগবোৰ বহুত ইম্পৰ্টেণ্ট হয়। কাউন্সিলৰ যেটো এক্সাম হ'ব, ফাইনেল ইয়াৰৰ যেটো এক্সাম হ'ব, সেইটো কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। মেক্সিমাম টাইম সুধি থাকে গাউছৰ প্ৰয়োগৰ যিকোনো এটা তুমি হয়তো কৰিব লাগে বা কেতিয়াবা কি কয় গাউছৰ সূত্ৰৰ প্ৰয়োগখিনি কৰিবও লাগে, হয়তো দুটা বা এটা দি দিয়ে কৰিব লাগে। তো বিনা টাইম ৱেষ্ট কৰি আমি ডাইৰেক্টলি গুচি যাওঁ গাউছৰ সূত্ৰৰ প্ৰয়োগ। তো আমি প্ৰথমটো আমি চাম, ইয়াতে লিখিম যে গাউছৰ সূত্ৰৰ প্ৰয়োগ। তো গাউছৰ সূত্ৰৰ প্ৰয়োগত প্ৰথমটো যেটো আহিব সেইটো হ'ব যে অসীম দৈৰ্ঘ্যৰ, কেনেকুৱা দৈৰ্ঘ্যৰ, যে অসীম দৈৰ্ঘ্যৰ সুষমভাৱে আহিত পৰিবাহী, মানে পোন পৰিবাহী, একদম সিধা, যে পোন পৰিবাহী তার এডালৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ। আমি কি ওলাম যে তোমাৰ ওচৰত কি আছে, এটা অসীম দৈৰ্ঘ্যৰ কি আছে, পোন পৰিবাহী এটা তার আছে, আৰু সেই তারটো কি তোমাৰ কি সুষমভাৱে আহিত, একদম অসীম দৈৰ্ঘ্যৰ, নাজানো ক'ৰ পৰা ষ্টাৰ্ট হৈছে ক'ত শেষ হৈছে, ঠিক আছে, অসীমত ষ্টাৰ্ট হৈছে অসীমত শেষ হ'ব। তো তেনেকুৱা দৈৰ্ঘ্যৰ যদি তোমাৰ ওচৰত কি থাকে, যদি কোনো পৰিবাহী তার থাকে, তাৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ তুমি কেনেকৈ ওলাবা, কিমান ইজিলি কেলকুলেট হয় গাউছৰ দ্বাৰা তুমি চাব পাৰিবা ইয়াতে, ঠিক আছে। তো তাৰে কাৰণে প্ৰথমতে মই ধৰিলোঁ, ধৰা মোৰ পৰিবাহী তাঁৰডাল মই ধৰিম যে মোৰ পৰিবাহী পোন পৰিবাহী তাঁৰডাল এনেকুৱা আছে, এই পৰিবাহী তাঁৰডাল এনেকুৱা, আৰু এইটো কি অসীমলৈ যাব। তো মই ইয়াতে দি দিলোঁ যে এইটো ক'ত পৰা ক'ত গৈ আছে, অসীমত গৈ আছে, অলপ ইদিক ইদিক হ'ব আৰু অসীমলৈ গৈ আছে। তো মই অলপ এইটো চিধা কৰি দিওঁ, ঠিক আছে, এইটো অলপ ধৰি ইয়াতে লগাই দিওঁ, আৰু এইটো ইয়াতে লগাই দিওঁ, আৰু এই পণ্ডিতক ইয়াতে লগাই দিওঁ। তাৰমানে কি অসীমলৈ কি আছে, ইয়াৰ দৈৰ্ঘ্য আছে, এইটো বুজাইছে। তো আমি অসীম ইয়াতে লিখি দিলোঁ, এইটো অসীমলৈ আৰু এইটো অসীমলৈ, ঠিক আছে। আৰু এইটো কেনেকুৱা আছে, সুষমভাৱে আহিত হৈ আছে, কেনেকুৱাভাৱে, সুষমভাৱে আহিত। মই ধনাত্মক লৈছোঁ, তুমি ঋণাত্মকো ল'ব পাৰা, প্ৰব্লেম নাই। ধনাত্মক হ'লে কি হ'ব, বৈদ্যুতিক ক্ষেত্ৰবোৰ বাহিৰলৈ যাব অৰিয়ভাৱে, ৰেডিয়েলি, আৰু যদি তোমাৰ ঋণাত্মক হয় ভিতৰ ফালে আহিব। এতিয়া যদি মই কওঁ যে মই যিকোনো এটা বিন্দু মই ইয়াক অলপ টানি মিডলৰ ফালে লৈ আহোঁ, তাৰপিছত লাগে মই সেইটো চাইডে লৈ যাম, ঠিক আছে। মই যদি ইয়াতে চোৱা যিকোনো এটা মই বিন্দু লওঁ, পি বিন্দু, ইয়াতে ধনাত্মক আধানকেইটাৰ কাৰণে তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ কি হ'ব, বাহিৰৰ পিনে হ'ব, এইটো ধৰা পি বিন্দু। সেম পি বিন্দুৰ যদি মই এইটো চাইডে লওঁ, পি ড্যাশ, এইটো কি হ'ব, এইটো চাইডে। আৰু যদি মই ইয়াক ধৰি টানি এনেকৈ ঘূৰাই দিওঁ, কি কৰি দিওঁ, এনেকুৱাকৈ ঘূৰাই দিওঁ, ইয়াৰ প্ৰতিটো বিন্দুতে তুমি চাবা যে বৈদ্যুতিক ক্ষেত্ৰ কি হৈ আছে, একদম বাহিৰৰ পিনে কি অৰিয়ভাৱে গৈ আছে, এনেকুৱাকৈ বৈদ্যুতিক ক্ষেত্ৰ চাৰিওপিনে গৈ আছে। তো মই কি কৰিব পাৰোঁ ইয়াতে, মানে কেনেকুৱা হৈছে, ধৰা এইটো তোমাৰ কি আছে, এটা ষ্টিক আছে, ইয়াতে তোমাৰ ধনাত্মক আধানখিনি আছে। তো ইয়াৰে পৰা এইটো বিন্দুত কি হ'ব, বৈদ্যুতিক ক্ষেত্ৰৰ দিশ এইটো বিন্দুত সেইটো দিশত, এইটো বিন্দুত সেইটো দিশত, এইটো বিন্দুত সেইটো। তো এনেকুৱাকৈ তুমি যদি ঘূৰাই থাকা এইটো চাবা যে ৰেডিয়েলি কি হৈ আছে, বাহিৰৰ পিনে বৈদ্যুতিক ক্ষেত্ৰটো তোমাৰ কি ঘূৰি আছে।
তো সেই বস্তুটো যদি মই এনেকুৱাকৈ ঘূৰাই দিওঁ ইয়াক চাৰিওপিনে, তো বৈদ্যুতিক ক্ষেত্ৰ কি হ'ব? চাৰিওপিনে এনেকুৱাকৈ ঘূৰি থাকিব। ঠিক আছে, তো সেইকাৰণে আমি কি কৰিলোঁ, ইয়াতে এটা গাউসীয় পৃষ্ঠ আমি কি কৰিম? ধৰিম। এতিয়া গাউসীয় পৃষ্ঠ কি আছিল মনত আছেনে? গাউসীয় পৃষ্ঠ কি আছিল? গাউসীয় পৃষ্ঠ আছিল সেই পৃষ্ঠ য'ত আমি কি ইউজ কৰোঁ? গাউছৰ সূত্ৰ ব্যৱহাৰ কৰোঁ, হয়নে? তো আমি ইয়াতে ধৰা মই প্ৰথমতে কি আঁকি দিওঁ? মোৰ ধনাত্মক আধানখিনি আঁকি দিওঁ। ধনাত্মক আধান। তো মই ইয়াতে গাউসীয় পৃষ্ঠ এটা মই এনেকুৱাকৈ ধৰিলোঁ, যিটো নেকি তোমাৰ কি আকৃতিৰ? চিলিণ্ড্ৰিকেল। কেনেকুৱা আকৃতিৰ? চিলিণ্ড্ৰিকেল। চিলিণ্ড্ৰিকেল মানে এইটো কি কয় অসমীয়াত? চিলিণ্ড্ৰিকেলক এক ছেকেণ্ড, এইটো মই আঁকি লওঁ, তাৰপিছত কৈ আছোঁ তোমালোকক। চুঙা। কি বুলি কোৱা হয়? চুঙা। তো মই ইয়াতে গাউসীয় পৃষ্ঠ এনেকুৱা চুঙা আকৃতিৰ আঁকিলোঁ। আৰু ধৰা মোৰ এই পি বিন্দুত ক'ৰবাত বৈদ্যুতিক ক্ষেত্ৰ লাগে, এই বৈদ্যুতিক ক্ষেত্ৰৰ দিশ এইটো হ'ব। ঠিক আছে, মই এইটোক ধৰা পৃষ্ঠ 1, পৃষ্ঠ 2 আৰু পৃষ্ঠ 3 বুলি ধৰিছোঁ। ঠিক আছে, আৰু যিটো গাউসীয় পৃষ্ঠৰ দৈৰ্ঘ্য সেইটো হ'ল তোমাৰ L, আৰু ইয়াৰ যিটো পৃষ্ঠ আধান ঘনত্ব আছে, এই যিটো তোমাৰ কি অসীম দৈৰ্ঘ্যৰ যিটো তোমাৰ তার আছে, এইটো ধৰা পৃষ্ঠ আধান ঘনত্ব কিমান আছে? পৃষ্ঠ নহয়, দৈৰ্ঘ্য আধান ঘনত্ব যিটো আছে, ৰৈখিক আধান ঘনত্ব, সেইটো তোমাৰ লেমডা আছে। বুজি পাইছানে? তো ইয়াক আমি অলপ সেইটো সাইডে লৈ যাওঁ। ইয়াতে এতিয়া আমি বৈদ্যুতিক ক্ষেত্ৰ ক্যালকুলেশন কৰিব লাগিব, যিহেতু তোমালোকক মই কৈছিলোঁ বৈদ্যুতিক ক্ষেত্ৰ ওলাব পাৰি, তো ওলাইতো দেখাব লাগিব, নহ'লেতো নহয়। তো আমি ইয়াতে লিখা স্টার্ট করিম যে ধরা হল, আমি কি ধরিম? যে ধরা হল যে তোমার অসীম দৈৰ্ঘ্যৰ পোন পৰিবাহী ডালৰ রৈখিক আধান ঘনত্ব হল কি? ল্যামডা। আৰু ইয়াৰ পৰা ধৰা পি বিন্দুৰ পৰা এইটোৰ দূৰত্ব কিমান আছে? r দূৰত্বত আমি ধৰা বৈদ্যুতিক ক্ষেত্ৰ ওলাব লাগে। তো তাৰ কাৰণে আমি কি ধৰি লৈছোঁ? এটা গাউসীয় পৃষ্ঠ বিবেচনা কৰিছোঁ, যে পি বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ উলিয়াবলৈ r ব্যাসাৰ্ধযুক্ত আৰু L দৈৰ্ঘ্যৰ এটা কি কৰিছোঁ আমি? গাউসীয় পৃষ্ঠ ধৰা হল। আর তোমার ব্যাসার্ধ আছে আৰু দৈৰ্ঘ্য কিমান আছে? L আছে। এতিয়া পি পইণ্টত আমি যদি বৈদ্যুতিক ফ্লাক্স ওলাও, পি পইণ্টত যদি মই বৈদ্যুতিক ফ্লাক্স ওলাব লাগে ইয়াতে, বা ইয়াতে পৃষ্ঠ কেইটা আছে? 3টা। তো 3টা পৃষ্ঠত মোক কোৱা, এই পৃষ্ঠটোৰ কাৰণে কালি ভেক্টৰৰ দিশ তল পিনে, এইটোৰ কাৰণে কালি ভেক্টৰৰ দিশ ওপৰ পিনে, আৰু এই পৃষ্ঠটোৰ কাৰণে কালি ভেক্টৰৰ দিশ কি হ'ব? বাহিৰ পিনে হ'ব নে নাই? বাহিৰ পিনে হ'ব। মানে হয়তো সেইটো সাইডত এনেকুৱা হ'ব, এইটো সাইডত এনেকুৱা হ'ব, মানে এনেকুৱা হ'ব নে নাই? এইটো ধৰা তোমাৰ যদি সিলিন্ডাৰ আছে, এইটো তোমাৰ কি আছে? সিলিন্ডাৰ আছে। তো ইয়াতে ধৰা মাজত এনেকুৱাকৈ এই লাঠিটো আছে, মাজত এনেকুৱাকৈ আছে। তো তোমাক সোধা হৈছে যে এই বিন্দুটোত কালি ভেক্টৰ, তো ইয়াতে তুমি সৰু এটা কালি ল'বা আৰু চাবা যে ইয়াতে এনেকৈ বাহিৰকৈ আছে। তো এইটো ইয়াতেতো এনেকুৱা থাকিব, এনেকুৱাটোতো মই আঁকিব নোৱাৰোঁ, ইয়াতে কেনেকৈ আঁকিম? এনেকুৱাকৈ। তো এই ৰেডিয়েলি কি হ'ব? চাৰিওপিনে হৈ থাকিব। এই বস্তুটো হয়তো তুমি এতিয়া ধৰিব পাৰিছা নে পাৰা নাই? ঠিক আছে, এতিয়া আমি এই 3টা পৃষ্ঠৰ মাজেৰে আমি কি ওলাম? বৈদ্যুতিক ফ্লাক্স ওলাম। এতিয়া পণ্ডিতক লৈ আহিব লাগিব, ৰ'বা, ইয়াক লৈ নাহিলে ই বেয়া পাব।
আৰু মই বুজাওঁতে অলপ কষ্ট পাম তো সেইকাৰণে মই কি কৰিলোঁ ইয়াতে লৈ আহিলোঁ আমাৰ পণ্ডিতক এই পণ্ডিতক লৈ আহিলোঁ ইয়াতে ৰাখি দিলোঁ তো আমি এতিয়া কি ওলাম ফ্লাক্স দেয়াৰফৰ 2 নম্বৰ আৰু 3 নম্বৰ 2 আৰু 3 পৃষ্ঠৰ মাজেৰে ফ্লাক্সৰ মান হ'ব এইটো ল দে ফ্লাক্সৰ মান হ'ব phi2 ফৰ্মুলা কি EA cos θ এতিয়া চোৱা আমাৰ বৈদ্যুতিক ক্ষেত্ৰ চাৰিওপিনে কি ৰেডিয়েলি আছে মানে এই ইয়াতে যদি ধৰা এই সাৰফেসত এনেকুৱাকে বৈদ্যুতিক ক্ষেত্ৰ আছে এনেকুৱাকে বৈদ্যুতিক এনেকুৱাকে বৈদ্যুতিক ক্ষেত্ৰ আছে কিন্তু তোমাৰ এই যেটো ভেক্টৰ কালি ভেক্টৰ হেতু কি আছে ওপৰ পিনে তো এই অ্যাঙ্গেলটো কি হৈ যাব 90 তো যদি 90 হয় তেতিয়া হলো cos 90 কিমান 0 আমি কি লিখিম EA cos 90 তো cos 90 কি হ'ব 0 তো phi2 কি হৈ যাব 0 মানে এই পৃষ্ঠৰ মাজেৰে কোনো ধৰণৰ ফ্লাক্স নোলায় কাৰ কাৰণে এই যে ভিতৰত যে আবদ্ধ হৈছে আধান কেইটা এই পৃষ্ঠৰ মাজেৰে সেই পৃষ্ঠৰ বল সেই আধান কেইটাৰ কাৰণে একেদৰে তোমাৰ 3 নম্বৰ পৃষ্ঠৰ কাৰণে 3 নম্বৰ কাৰণে 3 নম্বৰ কাৰণে কি হ'ব phi3 EA cos θ সেম কি হ'ব এরিয়া ভেক্টর কালি ভেক্টর তল পিনে আছে ইয়াতে রেডিয়ালি সব বাহিৰৰ পিনে অ্যাঙ্গেল কিমান হৈ যাব 90 যদি 90 হয় এটো 0 তো আমি লিখিম EA cos 90 ডিগ্রি তো phi3 কিমান হৈ যাব phi3 0 তো আমি কি চালো যে আমাৰ দুটা পৃষ্ঠ এই পৃষ্ঠটো আৰু এই পৃষ্ঠটো এই দুটাৰ কাৰণে আমাৰ ফ্লাক্স কি হৈ আছে 0 হৈ আছে কিন্তু যেতিয়া আমি এই রাউন্ড পৃষ্ঠৰ কথা কম রাউন্ড পৃষ্ঠ ইয়াৰে ক্ষেত্ৰত চোৱা বৈদ্যুতিক ক্ষেত্ৰ বাহিৰ পিনে কালি ভেক্টৰো বাহিৰ পিনে তাৰ মানে কি দুটাৰ অ্যাঙ্গেল 0 যদি অ্যাঙ্গেল 0 হয় তেতিয়াহলে তো অবভিয়াসলি কি নহব ফ্লাক্স 0 নহব তো আমি ওলাও যে ইয়াতে ওলাই দিও একেলগে বা আৰু phi1 হ'ব 1 নং পৃষ্ঠৰ কাৰণে 1 নং পৃষ্ঠৰ বাবে phi1 হ'ব যে phi1 EA cos 0 degree this equals phi1 EA এতিয়া চোৱা এরিয়া এই সার্কুলার এরিয়া সার্কুলার যেটো পৃষ্ঠ আছে ইয়াৰ যেটো এরিয়া এটো কি হ'ব 2 পাই r h হয় হাইটটো ইয়াতে l আছে তো e * 2 পাই r l ঠিক আছে এইটো ওলাল 1 নং পৃষ্ঠৰ কাৰণে এতিয়া therefore মোট ফ্লাক্স হ'ব যে মোট ফ্লাক্স কিমান হ'ব যে phi net phi1 plus phi2 plus phi3 এটা phi1 কিমান ওলাইছে e * 2 pi rl phi2 0 plus 0 তো কিমান আহি গল phi net অলপ সৰু কৰি ওপৰত লৈ যাও phi net আহিল তোমাৰ e * 2 pi rl এটো phi net আহিল ঠিক আছে এখানে বুজি পাইছে না যে আমাৰ টোটাল ফ্লাক্স কিমান আহিল এই গাউসীয় পৃষ্ঠৰ মাজেৰে এটো আহিল e * 2 pi rl এতিয়া আমি কি জানো যে আমি জানো যে গাউসৰ সূত্ৰ মতে কি জানো যে phi net q enclosed divided by epsilon naught এটা phi net আমাৰ কিমান ওলাইছে e * 2 pi rl এটো হল q divided by epsilon naught ইয়াতে চোৱা e q divided by 2 pi r l epsilon naught এতিয়া মনত কৰা q by l
এই কিউ বাই এল কি আছিল আমি জানো নহয় লেমডা ইজ ইকুয়াল টু কিউ বাই এল আছিল যে প্ৰতি একক দৈৰ্ঘ্যত আধানৰ মানকেই দৈৰ্ঘ্য আধান ঘনত্ব বুলি বা ৰৈখিক আধান ঘনত্ব বুলি কোৱা হয় তো আমি ইয়াক কি লিখিব পাৰোঁ ই ইজ ইকুয়াল টু লেমডা ডিভাইডেড বাই 2 পাই আৰ এপসাইলন নট আৰু যদি ভেক্টৰিয়েলি লিখা যায় ভেক্টৰৰ ৰূপত যদি তুমি ভেক্টৰ ৰূপত লিখা তেতিয়াহ'লে কি লিখিবা ই ভেক্টৰ ইজ ইকুয়াল টু লেমডা বাই 2 পাই আৰ এপসাইলন নট এন কেপ ইয়াতে চোৱা অলপ তুমি যদি অলপ মাথা লগোৱা ইয়াক অলপ ডিফাৰেণ্ট ৱেত লিখিব পাৰা আৰু আমি এনেকৈও লিখিব পাৰোঁ যে ই ভেক্টৰ ইজ ইকুয়াল টু ওপৰত মই 2 মাল্টিপ্লাই কৰিলোঁ তলত 2 মাল্টিপ্লাই কৰিলোঁ 2 ইনটু 2 পাই আৰ এপসাইলন নট এন কেপ কিবা হ'ব নেকি কোনো প্ৰব্লেমে নহয় তো আমি ই ভেক্টৰক কি লিখিব পাৰোঁ 1 বাই 4 পাই এপসাইলন নট চোৱা 2 দুগুণে 4 সো 4 পাই এপসাইলন নটক মই এক্সট্ৰাকে লিখি আছোঁ ইনটু 2 লেমডা ডিভাইডেড বাই আৰ আৰু ইয়াতে আহিব এন কেপ তো এই ধৰণেও তুমি কি লিখিব পাৰা সূত্ৰ যে এইটোক ডাইৰেক্ট কে লিখা কে 2 লেমডা বাই আৰ এই এনেকৈ কৰিলে তোমাৰ কি ক্যালকুলেশনত বহুত ইজি হয় তুমি কেৰ মান ডাইৰেক্টলি বহাব পাৰিবা ইয়াতে কৰবাত কেৰ মান বহাব পাৰিবা নোৱাৰা তো সেইকাৰণে আমি কি কৰিব লাগে এনেকৈ অলপ ইজিলি কৰিবৰ কাৰণে আমি ওলাব পাৰোঁ তো ইয়াৰ পৰা কি চোৱা যে বৈদ্যুতিক ক্ষেত্ৰৰ মান ওলাইছে নে নাই সেই আধান দৈৰ্ঘ্য আধান ঘনত্বৰ কাৰণে তো এইটো যিটো ফৰ্মুলা ইয়াৰ দ্বাৰা তুমি কি ওলাব পাৰিবা যিকোনো বিন্দুত এই ৰৈখিক আধান ঘনত্বৰ বাবে এই ৰেখাটোৰ বাবে যিকোনো বিন্দুত তুমি কি ওলাব পাৰিবা বৈদ্যুতিক ক্ষেত্ৰ ওলাব পাৰিবা তো এইটো আছিল আমাৰ প্ৰথমটো কি যেটো এপ্লিকেশন গাউছৰ হেইটো এতিয়া আমি নেক্সট যেটো এপ্লিকেশন আছে নেক্সট এপ্লিকেশনত যাম তো নেক্সট এপ্লিকেশন কি আছে স্যার আমি তো নাজানো নেক্সট এপ্লিকেশন কি আছে তো নেক্সট এপ্লিকেশনটো বহুত ইজি হয় আমি চাও 2 নম্বৰত আমি চাম যে এটা কি অসীম আকৃতিৰ বা তেনেকুৱা মই একবাৰ টপিকটো চাই লওঁ তোমালোকৰ কিতাপত দিয়া আছে অসীম বিস্তৃতিৰ কি দিয়া আছে অসীম বিস্তৃতিৰ যে অসীম বিস্তৃতিৰ সুষমভাৱে আহিত সমতল পাত এখনৰ বাবে কি তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ একদম ইজি কেনেকুৱা আৰু ইম্পৰ্টেন্ট কিয় হয় যেটো নেক্সট চ্যাপ্টাৰ আমি পঢ়িম ধাৰকৰ বিষয় শিকিম তাতে তো ধাৰকত এই শীট ইউজ কৰা হয় প্লেন শীট তো হে তাতে আমি বৈদ্যুতিক ক্ষেত্ৰ ল'ব লাগিব ইয়াৰে পৰাই কনসেপ্টটো তো ধৰা তোমাৰ ওচৰত এনেকুৱা এটা প্লেন শীট আছে অলপ মই বেলেগ কালাৰ দি বনাই দিও এনেকুৱা এটা ধৰা তোমাৰ প্লেন শীট আছে ঠিক আছে প্লেন শীট আছে আৰু এই প্লেন শীটত তোমাৰ কি হৈছে সমভাৱে আধান কি হৈ আছে এনেকুৱাকে বিস্তৃত হৈ আছে তো তুমি কি কৰিলা যেহেতু গাউছৰ সূত্ৰত আমি এটা কথা কি কৈছিলো যে আমি বৈদ্যুতিক ক্ষেত্ৰৰ যেটো ক্যালকুলেশন হেতু আমি ইজিলি কৰিব পাৰো কেনেকুৱাকে আমি এটা সমমিতি ব্যৱহাৰ কৰি এটা গাউসীয় পৃষ্ঠ আমি ধৰি তো ইয়াতেও আমি কি কৰিম এটা গাউসীয় পৃষ্ঠ ধৰিম তাৰ আগত চোৱা এই ধনাত্মক আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ ক'ত যাব এইটো সাইডৰ কাৰণে বাহিৰত যাব এইটো সাইডত আহিলে বৈদ্যুতিক ক্ষেত্ৰ এইটো সাইডত যাব ধৰা ইয়াৰ যেটো পৃষ্ঠ আধান ঘনত্ব এটো কিমান আছে সিগমা আছে তো মই কি কৰিলো মই ইয়াৰ মাজেৰে কি কৰিলো তাৰটো অলপ মানে
বহুত দিগদাৰি দিয়ে দেই। মই ইয়াৰ মাজেৰে কি কৰিলোঁ যে এটা সেম তোমাৰ এনেকুৱা ইয়াৰে পৰা চিধা সিলিন্ডার কি ললো এটা সিলিন্ডার মানে চুঙা চুঙা আকৃতিৰ এটা গাউসীয় পৃষ্ঠ মই কি কৰিলো ইয়াতে লৈ ললো কি কৰিলো এটা চুঙা ললো মই চুঙা चुंगा चुंगा क्या होता है चुंगा ठीक है ना तो আমি ইয়াতে আঁকিম চুঙা বঢ়িয়াকে এইটো চোৱা চুঙা আৰু এইটো কি হ'ব এই পৃষ্ঠটো এনেকুৱাকে আছে আৰু এই চুঙাটো এইটো আছে ঠিক আছে বুজি পাইছানে তোমালোকে কেনেকুৱাকে আঁকিছো মই যে এই পৃষ্ঠটোৰ মাজেৰে মই এটা চুঙাকে মই ধৰিছো যেটো নেকি আধা এইটো সাইডে আধা এইটো সাইডে আছে আৰু এইটো কি কৰি আছে সমমিতি এটা বনাই আছে ইয়াতে তো যেহেতু তোমাৰ কি কৰিব আধান ইয়াতে হিচৰিত হৈ আছে তো এইখিনি যেটো জায়গা আছে ইয়াতো কি হ'ব কিছুমান আধান ইয়াতে ইয়াৰে ভিতৰত এই বডিটোৰ ভিতৰত আহি যাব তাৰ কাৰণে কি হ'ব বৈদ্যুতিক ক্ষেত্ৰ ইয়াতে এনেকুৱাকে হৈ যাব ঠিক আছে এইটো পৃষ্ঠ এবাৰ 1 ধৰিলো এইটো পৃষ্ঠ মই 2 ধৰিলো আৰু এইটো পৃষ্ঠ মই কি ধৰিলো 3 ধৰিলো ইয়াতে তোমাৰ কালি ভেক্টৰৰ দিশ এইটো এই পৃষ্ঠৰ কাৰণে কালি ভেক্টৰৰ দিশ এইটো আৰু এই বক্ৰ পৃষ্ঠৰ কাৰণে হয়তো বাহিৰৰ পিনে ইয়াতে কৰবাত এইটোৰ কাৰণে মই দেখাব নোৱাৰিম পিছৰ কাৰণে মই দেখাব নোৱাৰিম কিন্তু ৰেডিয়েলি কি হ'ব বাহিৰৰ পিনে হ'ব ঠিক আছে বঢ়িয়া ইমান ধুনীয়াকে মই আঁকিছো তো যাও এতিয়া আমি কাহিনী লিখিম অলপ যে আমি ধৰা হল যে সুষম ভাৱে আহিত অসীম বিস্তৃতিৰ সমতল পাত এখনৰ পাত নকবা দে আৰু পাত এখনৰ পৃষ্ঠ আধান ঘনত্ব যেহেতু এটা পৃষ্ঠ হয় যে পৃষ্ঠ আধান ঘনত্ব হল কিমান সিগমা ঠিক আছে ধৰি লৈছা বঢ়িয়া তোমালোকে ধৰিব পাৰা এক্সেলেন্ট তোমালোকে বহুত ভাল স্টুডেন্ট হয় হয়তো তোমাক কোনোবাই হয়তো কোৱা নাই কিন্তু তোমালোকে বহুত ভাল স্টুডেন্ট হয় আমি ধৰিলো তো তাৰ পিছত আমি কি কৰিলো যে বৈদ্যুতিক ক্ষেত্ৰ উলিয়াবলৈ সমতল পৃষ্ঠখনৰ মাজেৰে মই কি কৰিলো এটা গাউসীয় পৃষ্ঠ বিবেচনা কৰিলো সমতলীয় পৃষ্ঠখনৰ মাজেৰে এটা গাউসীয় পৃষ্ঠ কেনেকুৱা গাউসীয় পৃষ্ঠ চুঙাকৃতিৰ এই বস্তুটো লিখিব লাগিব যে চুঙাকৃতিৰ গাউসীয় পৃষ্ঠ কেনেকুৱা পৃষ্ঠ গাউসীয় পৃষ্ঠ বিবেচনা কৰা হল যাৰ বিবেক আছে সিহে বিবেচনা কৰিব স্যার আমার তো বিবেক নাই কি করি আছে তোমালোকৰো বিবেক আছে ঠিক আছে এতিয়া ফ্লাক্স এইটো পৃষ্ঠ সেইটো পৃষ্ঠ আমি কি কৰিম আৰু ফ্লাক্স লম এতিয়া
এই পণ্ডিতক লৈ আহোঁ মই, নহ'লে বুজি নাপাবা তোমালোকে। বাপৰে বাপ। এতিয়া তোমালোকে অলপ পানী চানী বেছি খাবা দেই, আজিকালি গৰম বহুত, বুজি পাইছানে? ঠাণ্ডা চাণ্ডা ইমান নাখাবা, কিন্তু পানী খাবা, লেবুৰ ৰস খাবা। এতিয়া পৃষ্ঠ 1ৰ মাজেৰে পাৰ হোৱা ফ্লাক্সৰ মান হ'ব, কিমান হ'ব ফ্লাক্সৰ মান? 1 নম্বৰ পৃষ্ঠৰ কাৰণে চোৱা, মই আৰু চিলিণ্ডাৰটো আনি আছোঁ, তোমালোকে ভালদৰে চাবা। পৃষ্ঠটো কেনেকুৱাকৈ আছে? এনেকুৱাকৈ আছে, ঠিক আছে। এই পৃষ্ঠটোৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ এনেকুৱাকৈ আছে। এতিয়া ইয়াৰ মাজেৰে কি আছিল? শীট আছে, আৰু ইয়াতে কি আছে? আধান আছে। এই আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ এনেকুৱাকৈ আহি আছে বা সেনেকুৱাকৈ গৈ আছে। তো বৈদ্যুতিক ক্ষেত্ৰ এনেকুৱাকৈ গৈ আছে, আৰু মোৰ কালি ভেক্টৰৰ দিশ এইটো, চিউ আৰু এইটো, চিউ আৰু এইটো। তো এইটো আৰু এইটোৰ মাজত এংগল কিমান? 90। কিমান? 90। তো যদি 90, তেতিয়াহ'লে কিমান হ'ব? cos 90। cos 90 কি হৈ যায়? ছাৰ আমি যিটো এক্সামত পাওঁ, so phi 1 is equal to EA cos theta. Phi 1 is equal to EA cos 90. স্যার আমি এইটো এক্সামত পাওঁ, cos 90 0। একেদৰে কেনেদৰে? একেদৰে 2 আৰু 3 নং পৃষ্ঠৰ বাবে ফ্লাক্স হ'ব, ফ্লাক্স হ'ব। 2 আৰু 3 নম্বৰ পৃষ্ঠৰ বাবে ফ্লাক্স হ'ব যে phi 2 is equal to EA cos theta. phi 2 is equal to কি হ'ব? EA cos 0 ডিগ্ৰী। এই যে আধান আছিল ইয়াতে, এইটোৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ এনেকুৱাকৈ কালি ভেক্টৰ এইটো দিশত এংগল হ'ব 0, EA cos 0, cos 0 1। তো phi 2 কি হৈ যাব? EA। আৰু phi 3 is equal to EA cos theta. This equals phi 3 EA cos 0 ডিগ্ৰী। क्यों? यहाँ पे आधान এনেকুৱা যাব, কি যাব? সুইজারল্যান্ড যাব স্যার। এইটো হল তোমার কি বৈদ্যুতিক ক্ষেত্ৰৰ দিশ, আৰু কালি ভেক্টৰৰ দিশও তোমাৰ চিউ এনেকুৱাকৈ আছে। তো কি হৈ যাব? phi 3 is equal to EA। তো তোমাৰ কি আহিল? phi 2 EA, phi 3 EA। তো এতিয়া আমাৰ কি? মুঠ বৈদ্যুতিক ফ্লাক্স, therefore মুঠ বৈদ্যুতিক ফ্লাক্স হ'ব phi net is equal to phi 1, phi 2, phi 3। phi 1 আছে 0, phi 2 আছে EA, phi 3 আছে EA। So this equals phi net is equal to 2 EA। আহিব না EA plus EA, 2 EA। তো এইটো আমাৰ কি আহি গ'ল? phi net। আমি জানো, কি জানো স্যাৰ? আমি জানো যে গাউছৰ সূত্ৰ মতে, গাউছৰ সূত্ৰ মতে আমি কি জানো? যে গাউছৰ সূত্ৰ মতে আমি এটাই বস্তু জানো, যেটো হল তোমাৰ phi net is equal to Q by epsilon naught। ইয়াতে কি আছিল? আমি কি লিখিছিলো সদায়? Q enclosed। so phi net, তো obviously আমি ইয়াতে কি phi net এর ভ্যালু বহাম। phi net এর ভ্যালু কিমান আছে? 2 EA is equal to Q by epsilon naught। E is equal to Q divided by 2A epsilon naught। এতিয়া চোৱা Q by A কিমান হ'ব? আধান প্ৰতি একক কালিত, প্ৰতি একক কালিৰ আধানক কি বুলি কোৱা হয়? প্ৰতি একক কালিৰ আধানক কি বুলি কোৱা হয়? পৃষ্ঠ আধান ঘনত্ব, যাক আমি কিহেৰে বুজাও? সিগমা। তো কি হ'ব? E is equal to
সিগমা বাই 2 এপসাইলন নট বৈদ্যুতিক ক্ষেত্র আহি গ'ল ভেক্টৰ ৰূপত কি লিখিবা ভেক্টৰ ৰূপত যদি লিখা এইটোৱে তোমাৰ কি হৈ যাব E vector is equal to sigma by 2 epsilon naught n chap n cap not a chap okay বুজি পাইছা না তোমালোকে তো যেতিয়া তোমালোকে কি লবা কোনো সমতলীয় পৃষ্ঠ লবা এই সমতলীয় পৃষ্ঠৰ বাবে যেটো যিকোনো বিন্দুত তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ ওলাব লাগে তুমি কিমান ওলাবা E is equal to sigma by 2 epsilon naught বুজি পাইছা না বুজি পাইছা তো এই বস্তুটো আমাৰ 3 নম্বৰ চ্যাপ্টাৰত সৰি 2 নম্বৰ চ্যাপ্টাৰত লাগিব তাতে আমি শিকিম এতে বঢ়িয়াকে শিকিম আই হোপ তোমালোকে বুজি পাইছা তো নেক্সট যেটো আমাৰ এপ্লিকেশন আছে তাতে যাও নে না যাও ওকে তো নেক্সট যেটো এপ্লিকেশন আছে হেতু হল তোমাৰ গোলকীয় পৃষ্ঠ এটাৰ বাবে মই টপিকটো চাই দি আছো আৰু একবাৰ তোমালোকে ভালদৰে বুজি পাবা ইয়াতে লিখা আছে সুষমভাৱে আহিত গোলাকৃতিৰ পাতল খোল এটাৰ বাবে সৃষ্ট বৈদ্যুতিক ক্ষেত্ৰ ওকে 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 এইটোৱে আমি স্পেৰিকেল শেল বুলি কওঁ ইংলিছত তো আমি কম গোলক খোল এটা বুলি কম তো আমি চাও 3 নম্বৰ যেটো এপ্লিকেশন আছিল যে সুষমভাৱে আহিত গোলকীয় খোল এটাৰ বাবে কি বৈদ্যুতিক ক্ষেত্ৰ ইয়াতে দুটা কেছ আহে যে এই খোলটোৰ বাহিৰত কিমান তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ হ'ব আৰু খোলটোৰ ভিতৰত তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ কিমান হ'ব তো ভাই আমি খোল আঁকি লওঁ কি আঁকি লওঁ খোল এটা আঁকি লওঁ যেহেতু তোমালোকে খোল ভাল পোৱা কাৰণ এক্সামত তো খোলে পোৱা তো ইয়াৰ ভিতৰত ধৰা কি আছে আধান আছে কৰবাত এইটো হল সেন্টাৰ এনেকুৱা সৰি এটোৰ ভিতৰত আধান নাই মই অলপ মিস্টেকলি কৈ দিলো একচুয়ালি ইয়াতে কি আছে সুষমভাৱে আধান এনেকুৱাকে হিচৰিত হৈ আছে সুষমভাৱে আহিত কৈছে নহয় তো ইয়াৰ ওপৰত এই পৃষ্ঠটোৰ ওপৰত কি হৈ আছে আধান এনেকুৱাকে হিচৰিত হৈ আছে আৰু ইয়াক কি বুলি কোৱা হয় পৃষ্ঠ আধান ঘনত্ব যেহেতু পৃষ্ঠত আছে কাৰণ ভিতৰত তো ফুপুলা না ইয়াৰে কাৰণে তোমার কি বাহিৰত যিকোনো এটা বিন্দু ধৰা পি বিন্দুত তোমার কি লাগে বৈদ্যুতিক ক্ষেত্ৰ লাগে তো এই বৈদ্যুতিক ক্ষেত্ৰ যেহেতু লাগে তো মই কি কৰিলো এটা গাউসীয় পৃষ্ঠ বিবেচনা কৰিলো কেনেকুৱা পৃষ্ঠ গাউসীয় পৃষ্ঠ এটা মই বিবেচনা কৰিলো যেটো নেকি তোমাৰ কি ঠিক ইয়াৰ দৰে কি হ'ব এটা ফুপুলা গোলক হ'ব ও কি হৈ গল এটো ও কি হ'ব ইয়াৰ দৰে এটা কি গোলক হ'ব এনেকুৱা ফুপুলা ঠিক আছে যেটো তোমাৰ কি হ'ব এনেকুৱা গোলকৰ দৰে হ'ব মানে গোলকৰ ভিতৰতে আৰু এটা গোলক আছে ইমেজিন কৰিব পাৰিছা ইয়াৰে যেটো ৰেডিয়াস আছে হেতুক ধৰিলো আমি ক্যাপিটাল R আৰু ডাঙৰ যেটো গাউসীয় পৃষ্ঠৰ যেটো ৰেডিয়াস আছে এটোক আমি ধৰিলো স্মল r আৰু এই পি বিন্দুত আমাৰ কি লাগে বৈদ্যুতিক ক্ষেত্ৰ লাগে ইউজুয়ালি আমি কি উলাইছো প্ৰথমতে ফ্লাক্স উলাইছো কি উলাইছো ফ্লাক্স তো ইয়াতে আমি ফ্লাক্স উলাম তো আমি জানো যে যেতিয়া তোমাৰ ওচৰত এটা বক্ৰ পৃষ্ঠ থাকে তুমি ফ্লাক্স উলাবলৈ ইয়াতে কি ল'ব লাগিব এটা সৰু এলিমেন্ট ল'ব লাগিব ঠিক আছে তো সেই পি বিন্দুত আচ্ছা ইয়াতে কাহানি নিলিখিলো আমি না কাহানি তোমালোকে এনেকুৱাকে লিখিবা যে ধৰা হল সুষমভাৱে আহিত ফুপুলা গোলক এটাৰ ব্যাসাৰ্ধ r
ইয়াৰে পৰা পি বিন্দুত আমি কি বৈদ্যুতিক ক্ষেত্ৰ ওলাব লাগে, যাৰ কাৰণে আমি এটা কি গাউসীয় পৃষ্ঠ কি বিবেচনা কৰিছোঁ, যাৰ কেন্দ্ৰ ও ব্যাসাৰ্ধ স্মল r। তো পি বিন্দুত আমি ফ্লাক্স ওলাম। তো পি বিন্দুত ডি এ কালি খণ্ডৰ মাজেৰে পাৰ হোৱা মুঠ বৈদ্যুতিক ফ্লাক্স, পাৰ হোৱা মুঠ নহয়, এইটো বৈদ্যুতিক ফ্লাক্স হ'ব কিমান হ'ব জানানে? যে ডি ফাই, কাৰণ সৰু এৰিয়াটো মোৰ ফ্লাক্স কি হ'ব সৰু, ই ডি এ কস থিটা। এতিয়া কস থিটা কিমান হ'ব, যিহেতু বৈদ্যুতিক ক্ষেত্ৰ আৰু তোমাৰ এৰিয়া ভেক্টৰ ইয়াতে কি হ'ব সেম ডিৰেকশ্যনতে যাবনে নাই, বৈদ্যুতিক ক্ষেত্ৰ আৰু এন ক্যাপ সেম ডিৰেকশ্যনত যাব। তো কস থিটা কিমান হ'ব 0 ডিগ্ৰী কস, তো এইটো আহিব ই ডি এ। এটা যদি মুঠ ফ্লাক্স লাগে, মুঠ ফ্লাক্স লাগে, তুমি কি কৰিবা ইন্টিগ্ৰেশন অফ ডি ফাই ইজ ইকুয়াল টু ইন্টিগ্ৰেশন অফ ই ডি এ। তো ইয়াতে কি আহি যাব ফাই ইজ ইকুয়াল টু ইয়াতে আহি যাব ই আৰু ইয়াতে আহি যাব এ। বুজি পাইছেনে? কি আহি যাব ই আৰু এ। তো ফাই ইজ ইকুয়াল টু ই ইনটু এতিয়া সেই যেটো এৰিয়া আছিল গাউসীয় পৃষ্ঠকালি যেটো হ'ব এইটো কি হ'ব 4 পাই, তাৰ ৰেডিয়াস কিমান আছিল r স্কয়াৰ আছিল না নাই? এতিয়া আমি কি জানো, আমি জানো যে আমি বহুত কিবা কিবি জানো। আমি জানো যে আমি ঠাণ্ডা খাব লাগে, হয় না? আমি কি খাব লাগে? ঠাণ্ডা খাব লাগে। ঠাণ্ডাৰ কথা শুনিয়েই আমাৰ যিজন কেমেৰা চলাই আৰু তেওঁ টেকনিক্যাল হেড হয় তেওঁ গুচি গ'ল, কাৰণ ভাবিছে যে মই অলপ কম ঠাণ্ডাৰ কথা তেওঁক আনিব, পইচা যাব না, গুচি গ'ল। তো এতিয়া আমি জানো যে কি জানো যে তোমাৰ গাউছৰ সূত্ৰ মতে, গাউছৰ সূত্ৰ মতে কি যে ফাই নেট ইজ ইকুয়াল টু কিউ এন ক্লোজড ডিভাইডেড বাই কি হয় এপসাইলন নট। তো ফাই নেট আমি কিমান ওলাইছো ই ইনটু 4 পাই r স্কয়াৰ কিউ ডিভাইডেড বাই এপসাইলন নট। তো ইয়াৰে পৰা ই কিমান হ'ব, ই ইজ ইকুয়াল টু কিউ ডিভাইডেড বাই 4 পাই r স্কয়াৰ এপসাইলন নট। ভেরি গুড। নাও এতিয়া চোৱা, এই যেটো তোমাৰ কি আছে সুষমভাৱে আহিত যেটো কি আছে গোলক আছে, ফোপোলা গোলক আছে, ইয়াৰ সিগমা কি, সিগমা হল যে কিউ বাই এ। তো কিউ কিমান হৈ যাব ইয়াৰ পৰা সিগমা ইনটু এ হ'বনে নাই? তো মই যদি ইয়াতে কিউৰ জাগাত মই এটো লিখো, কোনোবাই কিবা মোক ভুল ধৰিব পাৰিব নেকি? যে সিগমা এ লিখিলো আৰু তলত লিখিলো 4 পাই r স্কয়াৰ এপসাইলন নট, সিন্স q is equal to sigma is equal to q by a, ইয়াৰে পৰা q is equal to sigma a। আৰু সিগমাটো কাৰ আধান ঘনত্ব আছিল, সেই যেটো তোমাৰ ভিতৰৰ ফোপোলা গোলক, এৰিয়াটো কাৰ হ'ব এই ভিতৰৰ যেটো ফোপোলা গোলক। তো এটো মই কেনেকৈ লিখিম এতিয়া, যে সিগমা ইনটু 4 পাই ক্যাপিটাল R স্কয়াৰ ডিভাইডেড বাই 4 পাই r স্কয়াৰ এপসাইলন নট। r স্কয়াৰ তো নম্বৰে সরি এই 4 পাই আর 4 পাই কি হ'ব মৰি যাব, কি হ'ব 4 পাই মৰি যাব, হয় মৰি যাওক, মোৰ কি হয় না নাই? তো ইয়াতে ই ইজ ইকুয়াল টু সিগমা আৰু আমি কি লিখিব পাৰো কিউ বাই এ লিখিব পাৰো। বঢ়িয়া, মই কিউ ডিভাইডেড বাই এ লিখি দিলো ইনটু 4 পাই, সরি 4 পাই তো নাই, ইয়াতে r স্কয়াৰ এপসাইলন নট ইনটু ওপৰত কি আছিল, ওপৰত কিবা আছিল নেকি, r স্কয়াৰ আছিল, ইয়াতে কিউ r স্কয়াৰ আছে, কিউ r স্কয়াৰ সিগমা বাই এ কিউ বাই এ r স্কয়াৰ আছিল, ঠিক আছে। তো কিউ থাকিল r স্কয়াৰ থাকিল, এৰিয়া 4 পাই r স্কয়াৰ ইনটু r স্কয়াৰ এপসাইলন নট, r স্কয়াৰ মৰি গ'ল। তো ইয়াৰে পৰা বৈদ্যুতিক ক্ষেত্ৰ তোমাৰ কি পাবা
যে ই ইজ ইকুয়াল টু 1/4πε0 তুমি এক্সট্রাকে লিখি লোৱা আৰু q/r²। এটা বস্তু গম পাইছানে নাই? এইটো কেনেকুৱা আছিল? সেই যে আমি যে এটা আধান বা দুটা আধান বা তিনিটা আধানৰ কাৰণে যে আমি বৈদ্যুতিক ক্ষেত্ৰ ওলাইছিলোঁ, সেই ফৰ্মুলাটোৱে দেখি না আহি গ'ল q/r²। সেইটোৱে আহিলে নাই? ইয়াৰ পৰা কি বুজা গ'ল যে যেতিয়া আমি আমাৰ ওচৰত এনেকুৱা কেতিয়াবা ফুপুলা যদি গোলক থাকে আৰু তাৰ ওপৰত যদি আধান কি হয়, বিস্তাৰিত হয়, বণ্টন হিচাপে থাকে, তাৰ মানে ইয়াৰ মানে এনেকুৱা হ'ব যে এই গোটেই আধানখিনি ক'ত থুপ খাই আছে? ইয়াতে ক'ৰবাত কেন্দ্ৰত এটা ছিংগল আধান হিচাপে এনেকুৱা কি গোট খাই আছে, এনেকুৱা যেন লাগিব। তাৰ কাৰণে ইয়াৰে পৰা মই যেতিয়া ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ ওলালোঁ, মই ডাইৰেক্ট কি পালোঁ? ফৰ্মুলা kq/r² পালোঁ। বুজি পাইছানে? তো ভেক্টৰ ফৰ্মত তুমি কি লিখিবা? ভেক্টৰিয়েলি বা ভেক্টৰ ৰূপত, টেক্টৰৰ ভাই ভেক্টৰ। তো ভেক্টৰ ৰূপত আমি কি পাম যে ই ভেক্টৰ ইজ ইকুয়াল টু 1/4πε0 q/r² ইনটু r ক্যাপ। বুজি পাইছানে নাই? কিমান ইণ্টাৰেষ্টিং বস্তু হা? যে ফপুলা গোলকটো বাস কেনেকুৱা হিচাপে কাম কৰিব? যে সিঙ্গেল এটা আধান হিচাপে কাম কৰিব। বাস kq/r² লগাই দিবা তুমি। নেক্সট চোৱা, ইয়াৰে ইণ্টাৰেষ্টিং এটা বস্তু পাৰ্ট আমি পাওঁ যে এতিয়া ইয়াতে আমি কি বাহিৰত কি লৈছোঁ? এটা বিন্দু লৈছোঁ য'ত নেকি আমি কি ওলাইছোঁ? যে বৈদ্যুতিক ক্ষেত্ৰ। যদি এনেকুৱা হয়, যদি তোমাক এনেকুৱা বুলি কয় যে কেছ 2 যে তোমাৰ কি সেই গোলকৰ ভিতৰত তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ ওলাব লাগে ভিতৰত, তো তুমি কি কৰিবা? বঢ়িয়াকে এনেকুৱাকে গোলক ল'বা। কি ল'বা? গোলক ল'বা। তোমালোকতো এক্সপাৰ্ট। এনেকুৱাকে কি কৰিবা? ইয়াতে আধান দিবা, কি দিবা? টুডুক 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 কৰি যাব, তো আধান হৈ গ'ল। এইবাৰ আমি ধৰা কৰবা ইয়াতে আমি কি লাগে? বৈদ্যুতিক ক্ষেত্ৰ লাগে। তো ইয়াৰ কাৰণে আমাৰ কি হ'ব? আমি এবাৰ গাউসীয় পৃষ্ঠ ক'ত ধৰিম? এই যে ভিতৰ আছে নহয়, ইয়াতে ধৰিম। আৰু এই গাউসীয় পৃষ্ঠটো তোমাৰ কি হ'ব? অলমোষ্ট এনেকুৱা হ'ব, আৰু এইটো তোমাৰ কি এটা এনেকুৱা গোলক হ'ব। বুজি পাইছানে? এতিয়া ধৰা পি বিন্দু ক'ৰবাত মোৰ কি লাগে? যে বৈদ্যুতিক ক্ষেত্ৰ লাগে। তো ইয়াৰ কাৰণে তোমাৰ ফ্লাক্স যিটো নৰ্মেলি আমি ওলাইছিলোঁ এইটো কিমান হ'ব? 4πr²। এইটোতো হ'বই। এতিয়া চোৱা, গাউছৰ সূত্ৰ মতে আমি কি পাওঁ? গাউছৰ সূত্ৰ মতে আমি পাওঁ যে মোৰ ফাই ইজ ইকুয়াল টু q/ε0। তো বঢ়িয়া, ফাই আমি এইটো বহাওঁ ই ইনটু 4πr²। কিন্তু ইয়াতে খেল আছে। কি খেল? খেলটো হ'ল এই যিটো আধান আমি কি লিখো ইয়াতে? এনক্লোজড। এতিয়া ইয়াতে গাউসীয় পৃষ্ঠ কোনটো আছে? এইটো, য'ত নেকি আমি গাউছৰ সূত্ৰ প্ৰয়োগ কৰি আছোঁ। এই গাউসীয় পৃষ্ঠৰ ভিতৰত কোনো আধান আছে নেকি? ভিতৰততো আধান নাই, সব আধান ক'ত আছে? বাহিৰত আছে। তো ভিতৰত যদি আধান নাই, এইটো তো জিৰ' হৈ গ'ল। এইটো যদি জিৰ', তোমাৰ সব বৈদ্যুতিক ক্ষেত্ৰ কি হৈ যাব? জিৰ'। তাৰ মানে কি ফুপুলা গোলকৰ ভিতৰত তোমাৰ বৈদ্যুতিক আধান কি হৈ যায়? জিৰ' হৈ যায়। আৰু এই তিনিটা যিটো তোমাৰ এপ্লিকেশ্যন আছিল গাউছৰ, বহুত ইম্পৰ্টেণ্ট আছিল। আৰু ইয়াতেই তোমালোকৰ এই চেপ্টাৰ অন্ত পৰিল। তো তোমালোকে তিনিওটা যিটো আজি আমি শিকিলোঁ এপ্লিকেশ্যনছ, প্ৰথমে আমি শিকিলোঁ যিটো দৈৰ্ঘ্য ৰেখাৰ ক্ষেত্ৰত যিটো আমাৰ কি আছিল? প্ৰয়োগ আছিল। গাউছৰ সূত্ৰৰ প্ৰথমটো প্ৰয়োগ আছিল যে ৰেখাৰ ক্ষেত্ৰত অসীম দৈৰ্ঘ্যৰ যদি তোমাৰ কোনো ৰেখা আছে, তাতে তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ ই ইজ ইকুয়াল টু তোমাৰ কি হ'ব? এই যিটো আমি পাইছিলোঁ ফাইনেল এক্সপ্ৰেশ্যন λ/2πε0 n ক্যাপ বা 1/4πε0 2 λ/r। এই যে কৈছিলোঁ নহয় যে আমাৰ টেকনিকেলৰ মানুহজনে ঠাণ্ডা আনিম বুলি গুচি গৈছিল, অলপ এটা সৰু লৈ আহিছে, এইটো খাম মই এতিয়া। তো পিছত কি শিকিছিলোঁ? সমতলীয় পৃষ্ঠ।
সমতুল্য পৃষ্ঠটোৰ ক্ষেত্ৰত আমি ওলাইছিলোঁ সিগমা বাই 2 এপসাইলন নট হয়নে নাই সিগমা বাই 2 এপসাইলন নট ওলাইছিলোঁ আৰু থাৰ্ড আমি পাইছিলোঁ কিহৰ কাৰণে গোলক ফুপুলা গোলক এটা ইয়াৰ বাহিৰত যেটো তোমাৰ কি আধান থাকে হেতু কেনেকুৱা kq বাই r স্কয়ার মানে কি বাহিৰত যেটো তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ মান মানে কি এনেকুৱা এজ ইফ গোটেই আধানখিনি ক'ত কনসেন্ট্ৰেট হৈ আছে এই কেন্দ্ৰত এটা সিঙ্গল আধান হিচাপে তাৰপিছত ভিতৰত চালো যে ভিতৰত তোমাৰ কোনো ধৰণৰ কি নহয় ইয়াৰ বৈদ্যুতিক ক্ষেত্ৰ নহয় তো ইয়াতে আমাৰ যেটো চ্যাপ্টাৰ আছিল চ্যাপ্টাৰ 1 ইয়াতে অন্ত পৰিল নেক্সট ভিডিওত আমি নিউমেৰিকেলছ কৰিম তাতে আমি কিছুমান প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছ লম এক্সাৰসাইজ লম তোমালোকে চাই থাকিবা ভাল লাগে তোমালোকে যেতিয়া সাপোৰ্ট কৰা আই হোপ তোমালোকে সাপোৰ্ট কৰি থাকিবা আৰু এনেদৰে আমি চ্যাপ্টাৰছ খিনি আনি থাকিম যিমান সোনকালে পাৰা যায় তোমালোকৰ কাৰণে আমি কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম আৰু কাইন্ডলি শেয়াৰ উইথ ইয়োৰ ফ্ৰেণ্ডছ থ্যাংক ইউ ভেৰি মাচ নেক্সট ভিডিও লৈ